মুখ্যমন্ত্ৰী যেহেতু বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠকৰ কাৰ্যনিৰ্বাহক কোৰ কমিটিৰ বৈঠকৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক সম্বোধন কৰিছে আৰু লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে 2026 26ৰ নিৰ্বাচনত বিজেপিয়ে গুৰুত্ব দিব যুৱ প্ৰাৰ্থীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অহা নিৰ্বাচনত যুৱ প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি পাব মহিলা প্ৰাৰ্থীও গুৰুত্ব পাব বিধানসভা নিৰ্বাচনত বিজেপিৰ বাজপেয়ী ভৱনত অনুষ্ঠিত বৈঠকৰ অন্তত এইদৰেই ৰাজহুৱা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰ্ণধাৰ সমিতিৰ বৈঠকৰ অন্তত আত্মবিশ্বাস প্ৰকাশ মুখ্যমন্ত্ৰীৰ 103টা সমষ্টিত বিজেপি শক্তিশালী স্থিতিত আছে বুলি মন্তব্য কিন্তু 100টাতকৈ অধিক সমষ্টিত বিজেপি জয়ী হ'ব পৰা পৰিস্থিতি নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে জনগাঁথনিগত কাৰণৰ বাবে বিজেপি 100টাতকৈ অধিক সমষ্টিত জয়ী হ'ব নোৱাৰিব বুলি মন্তব্য আনহাতে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কংগ্ৰেছে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হিয়া কংগ্ৰেছ আৰু নিৰ্বাচন আয়োগৰ মাজৰ সমস্যা বুলি উল্লেখ কৰিছে আৰু সেইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উল্লেখযোগ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক BL সন্তোষৰ উপস্থিতিত অনুষ্ঠিত সভাত আগন্তুক নিৰ্বাচন সন্দৰ্ভত নীতি প্ৰস্তুত কৰা হয় কি ক'লে মুখ্যমন্ত্ৰীয়ে শুনোৱা হওক অসমত বিজেপিয়ে প্ৰত্যেকবাৰেই যুৱ শক্তিক প্ৰাধান্য দিয়ে আৰু নতুন কেণ্ডিডেট আমি প্ৰত্যেকবাৰে আগবঢ়াওঁ এইবাৰ নতুন কেণ্ডিডেটৰ সুবিধা বেছি কাৰণ আগতে বিজেপিয়ে 103টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিছিল আগতে বিজেপিয়ে ম্যাক্সিমাম 90টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিছিল এইবাৰ ডিলিমিটেশনৰ ফলত 10টাৰ পৰা 15টা নতুন সমষ্টি হৈছে য'ত আজিৰ দিনত কোনো এমএলএও নাই গুটে সমষ্টিবিলাকেই নতুন তো ডিব্ৰুগড় তিনচুকীয়াতে মাকুম এটা নতুন সমষ্টি হৈছে আমাৰ ধেমাজিত চিচিৰ বৰগাঁও এটা নতুন সমষ্টি হৈছে লখিমপুৰত আমাৰ ৰঙা নদী এটা নতুন সমষ্টি হৈছে আমাৰ কাৰ্বি আলঙত আমৰি এটা নতুন সমষ্টি হৈছে গতিকে অৰ্গেনিকেলি কাকু কষ্ট নিদিয়াকৈও আমি যুৱক আৰু মহিলাক আমি আগবঢ়াই লৈ যাব পাৰিম আমাৰ জনগাঁথনিৰ ভিত্তিত আমি 103টা সমষ্টিতে যাব পাৰোঁ তাৰ মানে নহয় যে আমি 103টাতে জিকিম কিন্তু আমাৰ কাভাৰেজ বা আমাৰ ফুটপ্ৰিণ্ট 103টা সমষ্টিত থাকিব বাকি এতিয়া জনিয়া বাগবৰ ধুবুৰী আমি পকা বেদবাৰী দলগাঁও উঠাত আমাৰ আপত্তি নাই কিন্তু সেইকেইটা সিটত আমি জিকিম বুলি ডেফিনেটলি নুঠো I don't know where from you have learned because in Assam we cannot win more than 100 seats that is the population pattern প্ৰায় 36টা নিৰ্বাচনৰ লগত জড়িত প্ৰায় 36টা উপসমিতি আজি আমাৰ বৈঠকত চূড়ান্ত কৰা হয় This is between the Election Commission and Congress Party. We have nothing to comment. We don't want to join issue there with the Congress Party. Election Commission has issued guideline. Congress Party, if they have any problem, let them move to Election Commission. We don't want to join any issue with them.